নমস্কাৰ পিজন আসাম চেনেলক সকলোকে স্বাগতম জনাইছোঁ আসাম টেটৰ এলপি আৰু ইউপিৰ যে বিজ্ঞাপন এই বিজ্ঞাপনত ওবিচিৰ 53% পৰা নাম আহিব পাৰে কিন্তু কোন কোন জিলাত ডিস্ট্ৰিক্ট এপ্লাই কৰিলে পাব কাট অফ কিয় কমিব এই সকলোবিলাক এই ভিডিঅ'ৰ মাজেৰে আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বহুতে চিন্তিত হৈ আছে যে এবাৰ পোষ্ট বহুত কম আকৌ ইয়াতে টি টাইপছ এটা ক্যাটাগৰী সোমাই গৈছে যাৰ ফলত পোষ্টৰ সংখ্যা বহুতখিনি কমি গৈছে যদি টি টাইপছ আপোনাৰ ভ্যাকেন্সি নোলালে হয় এইটো এডভাৰটাইজমেণ্টত তেতিয়াহ'লে আনৰিজাৰ্ভত এই মানুহখিনি সোমাই গ'ল হয় বা ওবিচি আৰু এছচি এই সকলোবিলাক ক্যাটাগৰীত এই মানুহখিনি সোমাই গ'ল হয় তথাপি কিবা এটা পোষ্ট বাঢ়ি যোৱাৰ চান্স থাকিলে হয় কিন্তু বৰ্তমান যি এক্সট্ৰাকৈ আপোনাৰ টি টাইপছ এটা ক্যাটাগৰী আহিছে ভ্যাকেন্সি নিউলি এড হৈছে গতিকে ইয়াৰ ফলতো বহুতখিনি পোষ্ট আনৰিজাৰ্ভে হওক ওবিচি হওক এছচি এছটি এই সকলোবিলাকতে কমি যোৱা দেখিবলৈ পোৱা গৈছে আৰু যি কি নহওক আপোনাৰ এইবাৰ কাট অফ বহুত কম যোৱাৰ চান্স থাকিব যিহেতু নিউজৰখিনি সকলোবিলাক প্ৰায় বৰ্তমান ইয়াৰ পৰা বঞ্চিত হৈছে এপ্লাই কৰাৰ পৰা ইয়াৰ আগত আপোনাৰ যিসকল নিউলি চিটেড পাছ হৈছে আপোনালোকে নিশ্চয় গম পায় যে তাতো ইমান এটা বৰ হিউজ কাট অফ লৈ সকলোৱে পাছ কৰা নাই বা সকলোৱে এটা ভাল মাৰ্কছ লৈ পাছ কৰা নাছিলে তাৰ উপৰিও আকৌ যি যোৱাবাৰ নিচিনা আপোনাৰ যোৱাবাৰ যি লাষ্ট ইয়েৰ হৈছিলে যে নিউলি আকৌ চিটেড পাছ কৰা কেণ্ডিডেটসকলে এপ্লাই কৰাৰ সুযোগ এটা পাইছিলে কিন্তু বৰ্তমান আপোনাৰ সেইটো বৰ্তমান পৰিলক্ষিত নহয় যিহেতু আপোনাৰ ফেব্ৰুৱাৰী 2 তাৰিখলৈ লাষ্ট ডেট আছে এপ্লাইৰ গতিকে আৰু জানুৱাৰী আপোনাৰ 21 তাৰিখে এক্সাম হ'ব গতিকে ৰিজাল্ট দিওঁতে প্ৰায় এক মাহটো লাগিবই যিহেতু অফলাইন এক্সাম হ'ব বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে ৰখা হৈছে আপোনালোকৰ টোটেল মাৰ্কছ আৰু কোন ডিষ্ট্ৰিক্টত এপ্লাই কৰিম বুলি ভাবি আছে এই সকলোবিলাক আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আৰু ইয়াতে যদি আপুনি লক্ষ্য কৰে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি লিষ্ট ইয়াতে আপোনাৰ এটা এক্সাম্পল হিচাপে দিছোঁ মৰিগাঁও ডিষ্ট্ৰিক্ট আপোনাৰ আনৰিজাৰ্ভ আছে আপোনাৰ 57 ওবিচি 29 এছচি 12 কিন্তু এছটি পি নাই ঠিক তেনেকৈ আকৌ এছটি হিলছৰ আছে আপোনাৰ 19 পিডব্লিউডি আপোনাৰ 23 টি টাইপছ আছে 21 ঠিক তেনেকৈ আপুনি যদি লক্ষ্য কৰে ভেকেঞ্চি আপোনাৰ টোটেল হৈছে 161 এতিয়া ইয়াতে আপোনাৰ সকলো কেটেগৰীৰ ক্ষেত্ৰতে আছে জাষ্ট এছটি প্লেনৰ নাই এনেকৈ আপোনাৰ ডিষ্ট্ৰিক্ট সিলেকশ্যন যেতিয়া কৰিব আপুনি সদায় এটা কথা লক্ষ্য ৰাখিব যে গোটেই অল কেটেগৰীৰ ক্ষেত্ৰত ভেকেঞ্চি আছে নাই এতিয়া আপোনালোকে ডিষ্ট্ৰিক্ট কেনেকৈ এপ্লাই কৰিব কেনেকৈ চুজ কৰোঁতে আপুনি এটা কথাই লক্ষ্য ৰাখিব এটা ভেকেঞ্চি বেছি থকা এখন ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব আৰু এখন মধ্যম আৰু এখন লোৱেষ্ট তেতিয়া আপোনাৰ চান্স থাকিব আৰু বাকী আপোনাৰ যি নহওক এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ৰখা হৈছে আপোনালোকৰ টোটেল মাৰ্কছ বিলাক কমেণ্ট কৰি জনাব আৰু লগতে কেটেগৰী তেতিয়া নেক্সট ভিডিঅ'ত মই ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ ভিডিঅ' লৈ আহিম যেনেকৈ যোৱা যি লাষ্ট দুটা ৰিক্ৰুইটমেণ্ট সেই ৰিক্ৰুইটমেণ্টৰ নিচিনাকৈ আমি ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ এনালাইচিছ ভিডিঅ' লৈ আহিম বৰ্তমান এইখিনি আছিলে আশা কৰোঁ ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম